নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে উন্মেষ পাঠ্যপুথিৰ পাঠ নং 6ৰ বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। ঠিক আছে, তেনেহ'লে দেৰি নকৰি আমি পটাপট ভিডিঅ'টো লৈ আহোঁ। ক্ৰিয়াকলাপ পাঠবিহিত 1 নম্বৰত কি লিখা আছে? 1 নম্বৰত লিখা আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। সৰ্পই দংশন কৰিলে কি কৰা উচিত? ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে চাফ চিকুণকৈ থকা উচিত। খ আখৰটোত লিখা আছে ৰাশিফল চোৱা উচিত। গ আখৰটোত লিখা আছে বেজৰ ওচৰত যোৱা উচিত। ঘ আখৰটোত লিখা আছে ডাক্তৰৰ ওচৰত যোৱা উচিত। উত্তৰটো তোমালোকে লিখিবা। ঘ আখৰটো ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে? ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে ই সৰু কথা হোৱাৰ বাবে। খ আখৰটোত লিখা আছে ই আমাৰ বাবে পৰম্পৰা নোহোৱাৰ বাবে। গ আখৰটোত লিখা আছে ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। ঘ আখৰটোত লিখা আছে আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। গ আখৰটো ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। 2 নম্বৰত কি লিখা আছে? 2 নম্বৰত লিখা আছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তোমালোকে উত্তৰত লিখিবা। ওপৰৰ দ্বিতীয় উত্তৰটো বাছি লোৱাৰ কাৰণ হ'ল যে দৈনিক ৰাশিফলৰ মতে নিজৰ দিনটো পাৰ কৰাটো এটা অন্ধবিশ্বাসী মনৰ পৰিচায়কহে মাত্ৰ। ৰাশিফলক আমাৰ ভাগ্য নিয়ন্ত্ৰণ কৰিবলৈ দিয়াটো বৈজ্ঞানিক মানসিকতা নহয়। ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে শুদ্ধ বুলি বাছি লৈছোঁ। তোমালোকে ধুনীয়াকৈ লিখি গৈ থাকিবা, ঠিক আছে। 3 নম্বৰত কি লিখা আছে? 3 নম্বৰত লিখা আছে ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ শব্দবোৰ মিলোৱা। মিলাই পিনে আঁচ টানি ল'বা। মই উত্তৰত কৈ দিছোঁ। কিতাপত কি আছে? ক অংশ খ অংশ। অনুসন্ধিত খু পূৰ্বৰ পৰা চলি অহা নীতি। স্বাস্থ্যসন্মত কৌতূহলী। জ্যোতিনিষ্ঠ তীক্ষ্ণ বুদ্ধি তত্ত্বজ্ঞান। বিৰল এটাৰ সলনি আন এটা। বিকল্প স্বাস্থ্যকৰ। পৰম্পৰা যুক্তি থকা। প্ৰজ্ঞা পাবলৈ টান। উত্তৰত মই লিখি দিছোঁ, তোমালোকে ভালদৰে আঁচ টানি মিলাই ল'বা, ঠিক আছে। উত্তৰটো হৈছে ক অংশ খ অংশ। অনুসন্ধিত খু কৌতূহলী। স্বাস্থ্যসন্মত স্বাস্থ্যকৰ। যুক্তিনিষ্ঠ যুক্তি থকা। বিৰল পাবলৈ টান। বিকল্প এটাৰ সলনি আন এটা। পৰম্পৰা পূৰ্বৰ পৰা চলি অহা নীতি। প্ৰজ্ঞা তীক্ষ্ণ বুদ্ধি তত্ত্বজ্ঞান। তোমালোকে ধুনীয়াকৈ আঁচ টানি মিলাই ল'বা, ঠিক আছে। 4 নম্বৰত কি লিখা আছে? 4 নম্বৰত লিখা আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? উত্তৰত তোমালোকে লিখিবা। বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে বুজা হয় কোনো বস্তু বা ঘটনাৰ পাছত থকা কাৰণ জানিবলৈ ইচ্ছা কৰা যুক্তি। পৰীক্ষা নিৰীক্ষা আৰু প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত লোৱা ক্ষমতা। বৈজ্ঞানিক মন মানে হৈছে কুসংস্কাৰ অন্ধবিশ্বাস আদি ত্যাগ কৰি যুক্তিবাদী চিন্তা ভাৱনা কৰা। এতিয়া বুজি পাইছা নহয়? খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি? উত্তৰত তোমালোকে লিখিবা। আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে কাৰণ মানুহৰ শিক্ষা
আৰু জ্ঞানৰ অভাৱ, পৰম্পৰাগত বিশ্বাসত আঁকোৱালি লোৱা যুক্তিবাদী চিন্তাৰ অভাৱ আৰু অজ্ঞতা আৰু ভয়। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? তোমালোকে উত্তৰত লিখিবা ভাল দিন বাৰ চাই কাম কৰা এটি কুসংস্কাৰ। ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই। কামৰ সফলতা নিষ্ঠা পৰিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে, দিন বাৰৰ ওপৰত নহয়। সেইবাবে এই ধৰণৰ বিশ্বাস বৈজ্ঞানিক দৃষ্টিভংগীৰ কি হয়? বিপৰীত। ঘ আখৰটোত কি লিখা আছে? ঘ আখৰটোত লিখা আছে ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত? তোমালোকে উত্তৰত লিখিবা ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত কাৰণ ই তেওঁলোকৰ কুসংস্কাৰৰ পৰা ৰক্ষা কৰিব, সমস্যা সমাধানত সহায় কৰিব, সমাজত প্ৰগতিশীল চিন্তাৰ বিকাশ ঘটাব, বিজ্ঞান আৰু প্ৰযুক্তিক আগবঢ়াব। গ নম্বৰটোত কি লিখা আছে? গ নম্বৰটোত লিখা আছে অতীজৰ আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়া প্ৰথা আছিল? উত্তৰত তোমালোকে লিখিবা অতীজত কোনো ব্যক্তিৰ অসুখ বিসুখ হ'লে তেওঁক বৈজ্ঞানিক চিকিৎসকৰ ওচৰলৈ নিয়া নহৈছিল, বেজ বা তান্ত্ৰিক ওচৰলৈহে নিয়া হৈছিল। এই প্ৰথাটো অন্ধবিশ্বাস আৰু অবৈজ্ঞানিক চিন্তাধাৰাৰ ফলহে আছিল। 5 নম্বৰত কি লিখা আছে? 5 নম্বৰত লিখা আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে? এই উত্তৰখিনি কিন্তু তোমালোকে জনা বহুত দৰকাৰ। ইয়াৰ কাৰণে কৈছোঁ তোমালোকে ধুনীয়াকৈ বহীত লিখি ল'বা, ঠিক আছে? উত্তৰত তোমালোকে লিখিবা উদাহৰণস্বৰূপে পূৰ্বতে বাহিৰত ফুৰি চাকি অহাৰ পাছত পাকঘৰত সোমাবলৈ দিয়া হোৱা নাছিল। এইটো কিন্তু কুসংস্কাৰ নহয়, ইয়াৰ বৈজ্ঞানিক ভিত্তি আছে। বাহিৰত পিন্ধা সাজবোৰত ধূলি মাকতিৰে আদি কৰি বিভিন্ন বীজাণু লাগি আহিব পাৰে। গতিকে সেয়া সলাই চাফ চিকুণকৈ পাকঘৰত সোমোৱাটোৱেই স্বাস্থ্যসন্মত। এইটো পূৰ্বৰে পৰা চলি অহা পৰম্পৰা আৰু ই বিজ্ঞানসন্মত। গতিকে ইয়াক দলিয়াই পেলাব নালাগে। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে বৈজ্ঞানিক মানসিকতা গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহে কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? তোমালোকে উত্তৰত লিখিবা বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বলৈ বিজ্ঞানত যে উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগিব তেনে কোনো কথা নাই। নিৰক্ষৰ লোক এজনো বৈজ্ঞানিক মনৰ অধিকাৰী হ'ব পাৰে। মাত্ৰ তেওঁৰ থাকিব লাগিব প্ৰতিটো কথা বা ঘটনাৰ কাৰণবোৰ যুক্তিনিষ্ঠভাৱে ফঁহিয়াই চোৱাৰ একোটা মন। যুক্তিৰে সকলো কথা চালি জাৰি চাব লাগে, তেতিয়াহে এজন মানুহে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে? উত্তৰত তোমালোকে লিখিবা আমাৰ সমাজত কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে। এই ধাৰণা লৈ থকা ব্যক্তিসকলৰ মন মগজুত বৈজ্ঞানিক মানসিকতাৰ উত্তৰণ ঘটাব পাৰিলে সমাজৰ পৰা কুসংস্কাৰ অন্ত পৰিব। তাকে নকৰিলে আমাৰ সমাজত দলৈকে শিপাই থকা অন্ধবিশ্বাসৰ গছজোপাত সাৰ পানী যোগান ধৰি থকাহে হ'ব। ব্যক্তি হিচাপে সমাজ হিচাপে উন্নতি কৰিবলৈ হ'লে আমি অন্ধবিশ্বাস এৰিবই লাগিব। আগৰে পৰা চলি আহিছে বুলিয়েই কোনো বৈজ্ঞানিক ভিত্তি নথকা কুসংস্কাৰ কিছুমান চলাই নিয়াটো বৈজ্ঞানিক মানসিকতা নহয়। সমাজৰ প্ৰতিজন ব্যক্তিয়ে একোটা বৈজ্ঞানিক মনৰ অধিকাৰী হ'লেহে সামগ্ৰিকভাৱে সমাজখনৰো উন্নতি হ'ব। ভাষা অধ্যয়ন জানো হা, ইয়াত কি কৈছে আমাক জানিবলৈ কৈছে। কিছুমান পাঠটোত কিছুমান মূল শব্দ আছে, এইবিলাক আমি জানি লোৱা উচিত। পাঠটোত থকা বৈজ্ঞানিক শব্দৰ মূল শব্দ হৈছে বিজ্ঞান। বিজ্ঞান শব্দটো বিশেষ্য পদ। ইয়াত ইক প্ৰত্যয় যোগ দি বৈজ্ঞানিক পদটো গঠন কৰা হৈছে। এইটো বিশেষণ পদ। তেনে কিছুমান উদাহৰণ চাওঁ আহা। ধুনীয়াকৈ এইবিলাক তোমালোকে লিখি ল'বা, ঠিক আছে? মানস যোগ ইক মানসিক, ঈশ্বৰ যোগ ইক ঈশ্বৰিক,
মাধ্যম যোগ ইক মাধ্যমিক, স্বভাৱ যোগ ইক স্বাভাৱিক, মূল যোগ ইক মৌলিক, মুখ যোগ ইক মৌখিক। এইবিলাক তোমালোকে ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে। আৰু তোমালোকে পাঠ্যপুথিখন লগত লৈ বহিছা নহয়, লগত লৈ নবহিলে কিন্তু তোমালোকৰ লাভ নহ'ব, ঠিক আছে। এইখিনিতে ক'ব বিচাৰোঁ যে তোমালোকে যদি আমাৰ চেনেলটোত নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা, তেতিয়াহে এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তোমালোকে প্ৰথমে পাবা, ঠিক আছে। আৰু ফেচবুকত চাই আছা তেনেহ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বা। আৰু ভিডিঅ'টো যদি তোমাৰ চাই পিনে সহায় হৈছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিবা, ঠিক আছে। 6 নম্বৰত কি দিয়া আছে? 6 নম্বৰত দিয়া আছে তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাক ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা। এইটো ধুনীয়াকৈ তোমালোকে পাঠটোৰ পৰা চাই লিখি ল'বা, ঠিক আছে। উত্তৰত মই লিখি দিছোঁ। ইয়াৰ উত্তৰটো হৈছে বিশেষ্য বিশেষণ, উপন্যাস ঔপন্যাসিক, ইতিহাস ঐতিহাসিক, শিক্ষা শৈক্ষিক, বাণিজ্য বাণিজ্যিক, ভূগোল ভৌগোলিক। এতিয়া বুজি পাইছা নহয়? বুজি নাপালে কিন্তু কমেণ্ট কৰি জনাবা আকৌ দেই। 7 নম্বৰত কি লিখা আছে? 7 নম্বৰত লিখা আছে তলত দিয়া শব্দযোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা। উত্তৰত তোমালোকে লিখিবা বৈজ্ঞানিক অবৈজ্ঞানিক, সময় অসময়, সাধু অসাধু, ন্যায় অন্যায়, ক্লান্ত অক্লান্ত, শান্ত অশান্ত, ভয় নিৰ্ভয়। নেক্সটটোত কি লিখা আছে? জানো হা। এইটো কিন্তু আমাক জানিবলৈ দিছে, তোমালোকে জনাটো উচিত, গম পাইছা নহয়? এইটো কাৰণে লিখা আছে জানো হা। পাঠটোত থকা প্ৰণৱতা আৰু মানসিকতা এই শব্দ দুটা গুণবাচক বিশেষ্য শব্দকেইটা কেনেকৈ গঠন হৈছে চাওঁ হা। প্ৰবন যোগ তা প্ৰতা, মানসিক যোগ তা মানসিকতা। ইয়াৰ প্ৰবন আৰু মানসিক শব্দ দুটা মিলি শব্দ দুটা হৈছে মূল শব্দ। মূল শব্দৰ পাছত তা প্ৰত্যয় যোগ হৈ একোটা অৰ্থপূৰ্ণ ৰূপ গঠিত হৈছে। 8 নম্বৰত কি লিখা আছে? 8 নম্বৰত লিখা আছে উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা। উত্তৰটো হৈছে সৰল সৰলতা, নম্ৰ নম্ৰতা, দৃঢ়তা, দুৰ্বল দুৰ্বলতা, ভদ্ৰ ভদ্ৰতা, উচ্চ উচ্চতা। 9 নম্বৰত কি লিখা আছে? 9 নম্বৰত লিখা আছে পাঠটোত বোৰ, বিলাক, সমূহ, খিনি, সকল আদি যোগ হৈ বহু বচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা। উত্তৰত লিখি দিছোঁ, তোমালোকে মিলাই পিনে লিখি ল'বা, ঠিক আছে। উত্তৰত তোমালোকে লিখিবা অন্ধবিশ্বাসবোৰ, গছবিলাক, অঞ্চলসমূহ, কথাখিনি, ব্যক্তিসকল। এই পাঠটো তোমালোকে পঢ়ি ল'বা, ঠিক আছে। বাপুকণ আৰু আইমণি দুয়ো 6ষ্ঠ শ্ৰেণীত পঢ়ে। এদিন ৰাতিপুৱাই দুয়ো খৰধৰকৈ বিদ্যালয়লৈ বুলি ওলাই গ'ল। সেইদিনাই সিহঁতৰ পৰীক্ষা আছিল। নিৰ্দিষ্ট সময়ত বিদ্যালয়ৰ ফালে যোৱা বাছখনো আহি পালেহি। তেনেতে বাছখনৰ সন্মুখেৰে এটি মেকুৰী দৌৰ মাৰি পাৰ হৈ গ'ল। তাকে দেখি বাপুকণ ৰৈ গ'ল আৰু আইমণিকো ৰ'বলৈ ক'লে। যাত্ৰাৰ সময়ত সন্মুখেৰে মেকুৰী পাৰ হৈ গ'লে কিবা বিপদ হ'ব পাৰে, এই কথা সি তাৰ খুৰাকৰ মুখৰ পৰা শুনিছিল। কথাষাৰ সি আইমণিক ক'লে যদিও তাই বিশ্বাস নকৰি বাছত উঠিলগৈ। ইফালে বাপুকণে আন এখন বাছ অহালৈ বাট চাই ৰ'ল। বহু পলমকৈ অহা বাছ এখনত উঠি বাপুকণ বিদ্যালয়ত উপস্থিত হ'লগৈ। সময়মতে গৈ নোপোৱাৰ বাবে সি পৰীক্ষাত ভালদৰে লিখিবও নোৱাৰিলে। কেইদিনমানৰ পাছত পৰীক্ষাৰ ফলাফল ওলাল। দেখা গ'ল যে আইমণিৰ ফলাফল বাপুকণতকৈ বহু বেছি ভাল হ'ল।
10 নম্বৰত কি লিখা আছে? 10 নম্বৰত লিখা আছে বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কাম বৈজ্ঞানিক ভিত্তি আছে? যুক্তি সহকাৰে লিখা। বাপুকণৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন? উত্তৰটো তোমালোকে লিখিবা। বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত আইমণিৰ কামটো বৈজ্ঞানিক ভিত্তি আছে। আৰু বাকীটো তোমালোকে মিলাই পিনে লিখিবা দেই। পোহৰত ৰঙৰ যাদু। 11 নম্বৰত কি লিখা আছে? নিৰ্দেশনা অনুসৰি কৰা। ক আখৰটোত কি লিখা আছে? পঢ়া, চোৱা আৰু লিখা। আমি পোহৰত লুকাই থাকোঁ, আকাশত ৰামধেনু আঁকো, তাতেই আমাক পাবা দেখা, হাতু ভাইৰ নাম লেখা। খ আখৰটোত কি দিছে? পঢ়া আৰু কৰি দেখুওৱা। ৰামধেনুৰ হাত ৰং, চালে চকুত লগা, চকৰিত ঘূৰিলে মিলি হয় মাথোন বগা। নিৰ্দেশনা এইটো আমাক কৰি চাবলৈ কৈছে। তোমালোকে পাৰিলে কৰি চাবা, ঠিক আছে। প্ৰথমে তোমালোকে এটি চকৰি প্ৰস্তুত কৰা। চকৰিটোৰ 7টা ভাগত ৰামধেনুৰ হাতোটা ৰং সানি ছবিত দেখুওৱাৰ দৰে এডাল হালাত গাঁঠি দিয়া। এতিয়া যাদুকৰে কৰাৰ দৰে ওম হ্ৰিং হ্ৰং ক্ৰিং চট ফুট স্বাহা চকৰিৰ হাতোৰ ৰং বগা হৈ যাহ বুলি মন্ত্ৰ মাতি চকৰিটো জোৰেৰে ঘূৰাই দিয়া আৰু ৰামধেনুৰ ৰংবোৰ পৰ্যবেক্ষণ কৰা কি ওলায়। তোমালোকে কৰি চাবাচোন। 12 নম্বৰত কি লিখা আছে? 12 নম্বৰত লিখা আছে আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি থকা কামবোৰৰ মাজত বিজ্ঞানসন্মত ভিত্তি থকা আৰু নথকা দুটা কামৰ বিষয়ে যুক্তিৰে লিখা। উত্তৰত তোমালোকে লিখিব পাৰা বা নিলিখিলেও হ'ব, কিন্তু লিখিলে ভাল। উত্তৰত তোমালোকে লিখিবা বিজ্ঞানসন্মত ভিত্তি থকা। ইয়াত তোমালোকে লিখিবা পুৰণি বহুতো ৰীতি নীতিৰ সৈতে আৱশ্যক বৈজ্ঞানিক কাৰণ জড়িত হৈ আছে। উদাহৰণস্বৰূপে পূৰ্বতে বাহিৰত ফুৰি চাকি অহাৰ পাছত পাকঘৰত সোমাবলৈ দিয়া হোৱা নাছিল। এইটো কিন্তু কুসংস্কাৰ নহয়, ইয়াৰ বৈজ্ঞানিক ভিত্তি আছে। বাহিৰত পিন্ধা সাজবোৰত ধূলি মাকতিৰে আদি কৰি বিভিন্ন বীজাণু লাগি আহিব পাৰে, গতিকে সেয়া সলাই চাফ চিকুণকৈ পাকঘৰত সোমোৱাটোৱেই স্বাস্থ্যসন্মত। এইটো পূৰ্বৰে পৰা চলি অহা পৰম্পৰা আৰু ই বিজ্ঞানসন্মত, গতিকে ইয়াক দলিয়াই পেলাব নালাগে। আৰু বিজ্ঞানসন্মত ভিত্তি নথকা এনেকুৱা বহুতো ৰীতি নীতি আমাৰ মাজত এতিয়াও চলি আছে, যিবোৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, সম্পূৰ্ণ অবৈজ্ঞানিক। বিভিন্ন প্ৰচাৰ মাধ্যমত দেখা পোৱা এটা শিতান বা অনুষ্ঠান হৈছে ৰাশিফল। দৈনিক ৰাশিফলৰ মতে নিজৰ দিনটো পাৰ কৰাটো এটা অন্ধবিশ্বাসী মনৰ পৰিচায়কহে মাত্ৰ। কোনোবাই ধেমালিতে কৈ দিয়া কিছুমান কথাও আমাৰ জীৱনত কেতিয়াবা মিলি যায়। গতিকে ভাল দিন বাৰ চাই কাম কৰাৰ কোনো যুক্তি নাই। অন্যহাতে পৰীক্ষা বা চাকৰিত সাক্ষাৎকাৰ দিবলৈ আমি যিকোনো বাৰতে ওলাই যাওঁ, গতিকে ৰাশিফলক আমাৰ ভাগ্য নিয়ন্ত্ৰণ কৰিবলৈ দিয়াটো বৈজ্ঞানিক মানসিকতা নহয়, ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই। এতিয়া তোমালোকে ইয়াৰ উত্তৰটো গম পালা নহয়? এতিয়া মই ভাবোঁ তোমালোকৰ নিশ্চয় বহুত সহায় হৈছে। তেতিয়াহ'লে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে ধন্যবাদ।